মহিমাক্ষী সুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে সুমি বৰা জেললৈ যাব লাগিছিল কিন্তু জেললৈ যোৱাৰ পৰিৱৰ্তে সুমি বৰাই কিয় ইন্টাৰভিউ দিব লগা হ'ল সাংবাদিক আৰু আৰক্ষীৰ লগত কি সম্পৰ্ক আছে সাংবাদিকৰ আৰক্ষীৰ লগত কি সম্পৰ্ক আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে আৰু এই সন্দৰ্ভত তদন্ত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তদন্ত শীঘ্ৰে আৰম্ভ হ'ব আৰু ইয়াৰ সিদ্ধান্ত লোৱা হ'ব কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ইন্টাৰভিউ দেখিছিল দেখাৰ পিছতে হুলস্থুল কৰিছিল তাৰ পিছতে ফোন কৰিছিল গতিকে ঘটনা সন্দৰ্ভত আৰম্ভ হ'ব তদন্ত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছে সুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ খুলিছে অপৰাধী কিয় জিম খানালৈ নিব লগা হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য জিম খানালৈ লৈ গৈ কিদৰে লোৱা হ'ল সুমিৰ সাক্ষাৎকাৰ কেনেদৰে লোৱা হ'ল আৰক্ষীৰ সৈতে আসলতে সাংবাদিকৰ সম্পৰ্ক কি আছে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন আৰক্ষীৰ সৈতে সাংবাদিকৰ কি সম্পৰ্ক আছিল ইন্টাৰভিউ দেখি মই ফোন কৰি হুলস্থুল লগালো এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে তেওঁ ইন্টাৰভিউ দেখিছে আৰু দেখাৰ পিছতে হুলস্থুল লগাইছে ফোন কৰিছে আৰু এই সকলোবোৰৰ উচিত বিচাৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মই তদন্তৰ নিৰ্দেশ দিছো এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য যে তদন্তৰ এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত আজি আমি সাহসী সিদ্ধান্ত ল'ম এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কেবিনেটত আজি সাহসী সিদ্ধান্ত ল'ব মই কোনো ট্ৰেডাৰক হিৰো বনোৱা নাছিলো এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সুমি বৰা সংক্ৰান্তত মন্তব্য কৰিছে সিএম ৰিলিফ ফাণ্ডত 1 কোটি দিব আহিছিল ট্ৰেডাৰে তাৰ পিছত মই ঘটনাটো পোহৰলৈ আনিলো যেতিয়া 1 কোটি টকা দিবলৈ আহিছিল তেতিয়া ঘটনাটো পোহৰলৈ আমাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে সুমি তাৰ্কিক বৰাক ডিব্ৰুগড় জিম খানালৈ লৈ যোৱাৰ সন্দৰ্ভত মন্তব্য কৰিছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অপৰাধী কিয় জিম খানালৈ নিব লগা হ'ল জিম খানালৈ লৈ গৈ কিদৰে লোৱা হ'ল সাক্ষাৎকাৰ আসলতে সাক্ষাৎকাৰ কেনেদৰে লোৱা হ'ল সুমিক সাক্ষাৎকাৰ কেনেদৰে লোৱা হ'ল আৰক্ষীৰ সৈতে সাংবাদিকৰ সম্পৰ্ক কি আছিল এয়া মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন ইন্টাৰভিউ দেখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু সুমি বৰাই ইন্টাৰভিউ দি আছিল সেই ইন্টাৰভিউ দেখাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ইন্টাৰভিউ যেতিয়া দেখিছে তেতিয়া হুলস্থুল লগাইছে আৰু ফোন কৰি হুলস্থুল কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু এই সকলোবোৰৰ উচিত বিচাৰ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তদন্তৰ নিৰ্দেশ ইতিমধ্যে দিছে কেবিনেটত আজি আমি সাহসী সিদ্ধান্ত ল'ম এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এই সন্দৰ্ভত কেবিনেটত আজি সাহসী সিদ্ধান্ত লোৱা হ'ব আৰু তেওঁ উল্লেখ কৰিছে যে মই কোনো ট্ৰেডাৰক হিৰো বনোৱা নাছিলো আৰু সিএম ৰিলিফ ফাণ্ডত 1 কোটি দিব আহিছিল ট্ৰেডাৰে তাৰ পিছতে মই ঘটনা পোহৰলৈ আনিলো আৰু সুমি তাৰ্কিক বৰাক ডিব্ৰুগড় জিমখানালৈ লৈ যোৱা সন্দৰ্ভত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে সুমি বৰাই যাব লাগিছিল জেলখানালৈ কিন্তু কেনেদৰে ইন্টাৰভিউ দিব পাৰিলে সুমি বৰাই ইন্টাৰভিউ ক'ৰ পৰা দিব পাৰিলে এই সন্দৰ্ভত তদন্ত আৰম্ভ হ'ব আসলতে আৰক্ষী আৰু সাংবাদিকৰ লগত কি সম্পৰ্ক আছে আৰক্ষীয়ে সাংবাদিকে কি সম্পৰ্ক আছে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন যে শীঘ্ৰে তদন্ত হ'ব এই ঘটনাৰ সন্দৰ্ভত শীঘ্ৰে তদন্ত আৰম্ভ হ'ব আৰু কেবিনেটত এয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব কেবিনেটত আজি সাহসী সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অপৰাধী কিয় জিমখানালৈ নিব লগা হ'ল জিমখানালৈ লৈ গৈ কিদৰে সুমিৰ সাক্ষাৎকাৰ লোৱা হ'ল সুমিৰ সাক্ষাৎকাৰ কেনেদৰে লোৱা হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য যিহেতু আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো অসমত ট্ৰেডিং কেলেংকাৰীৰো তদন্ত চলিব সোণাপুৰতো উচ্ছেদ চলিব ইয়াত এটাৰ পিছত এটা ধৰণৰ বস্তু নাই যে এটা তল পৰিলে আনটো হ'ব ট্ৰেডিং কেলেংকাৰীটো কোনে ধৰিছে মইতো ধৰাইছোঁ মোক টকা দিব হওঁতে সন্দেহ হওঁতেতো মই ধৰিলোঁ কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলোঁ বেলেগেতো ধৰা নাছিলে গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি অপৰাধীক আমি সাহস দিব খুজিছোঁ যে তোক মুখ্যমন্ত্ৰীয়ে ধৰিছে গতিকে আমি মুখ্যমন্ত্ৰীকে ধৰি দিওঁ এইটোৰ মিনিংটো কি যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালি গালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধীকেইজনক ভিটামিন দিয়া হ'ল নে নাই এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে এওঁলোকক হিৰো বনাই আছিলে মইতো দেখা নাছিলোঁ যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল মোক মানে ৰিলিফ ফাণ্ডত তেতিয়ালৈকেতো এওঁলোকক চবেই হিৰো বনাই ৰাখিছিল হিৰো বনোৱাটো মই নাই এইসকলক হিৰো বনাই কোনে ৰাখিছিল আমাৰ সমাজৰ একাংশই ৰাখিছিলে গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালি গালাজ কৰি কি লাভ আছে মইতো চবকে ধৰুৱাইছোঁ আৰু মই এইটো তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধীকেইজনক জিমখানালৈকে লৈ যোৱা হৈছিলে মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি
আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ, তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ, মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব, মই চাই আছোঁ। মই দেখিলোঁ যে আৰে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ, আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত, সেইবিলাকত কোনো ইছ্যু নাই। কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল। এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা, এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল, ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাতো নাহে। এই গোটেই ঝামেলাবিলাক আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এতিয়া সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব, চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ, আৰু য'ত বাজিছে বাজিছে। আৰু ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লোঁ যে মই বেয়া পাইছোঁ বুলি, সেইটো ৰাজআতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে, কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব, সময় লাগে। কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে, তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ, মোক ধৰি আনক বুলি। তেনেকৈতো নহয়। অসমত ট্ৰেডিং কেলেংকাৰীৰো তদন্ত চলিব, সোণাপুৰতো উচ্ছেদ চলিব। ইয়াত এটাৰ পিছত এটা ধৰণৰ বস্তু নাই যে এটা তল পৰিলে আনটো হ'ব। ট্ৰেডিং কেলেংকাৰীটো কোনে ধৰিছে? ময়েতো ধৰাইছোঁ। মোক টকা দিব আহোঁতে সন্দেহ হওঁতেতো মই ধৰিলোঁ, কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলোঁ, বেলেগেতো ধৰা নাছিলে। গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি? অপৰাধীক আমি সাহস দিব খুজিছোঁ যে তোক মুখ্যমন্ত্ৰীয়ে ধৰিছে, গতিকে আমি মুখ্যমন্ত্ৰীকে ধৰি দিওঁ। এইটোৰ মিনিংটো কি? যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালি গালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধীকেইজনক ভিটামিন দিয়া হ'ল নে নাই? এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে, এওঁলোকক হিৰো বনাই আছিলে, মইতো দেখা নাছিলোঁ। যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল, মোক মানে ৰিলিফ ফাণ্ডত, তেতিয়ালৈকেতো এওঁলোকক চবেই হিৰো বনাই ৰাখিছিল। হিৰো বনোৱাততো মই নাই। এইসকলক হিৰো বনাই কোনে ৰাখিছিল? আমাৰ সমাজৰ একাংশই ৰাখিছিলে। গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালি গালাজ কৰি কি লাভ আছে? মইতো চবকে ধৰুৱাইছোঁ, আৰু মই এইটোও তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধীকেইজনক জিমখানালৈকে লৈ যোৱা হৈছিলে। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত,
লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ তেতিয়া মই DGPক ফোন কৰিলোঁ আৰে মই ইণ্টাৰভিউ চাই আছোঁ মানুহ থাকিব লাগে লকআপত ইয়াত ইণ্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছোঁ মই মুম্বাইত আছিলোঁ ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব মই চাই আছোঁ মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে ই কেনেকৈ ইণ্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত সেইবিলাকত কোনো ইছ্যু নাই কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে কোনোবা ইউটিউব কোনোবা চেনেল ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ ঝামেলাটো মোৰ পৰাটো নাহে এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল কি খুৱাইছিলে কি খাইছিলে যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা নাই আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল ব্যৱস্থাৰ কি ল'ব এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ হাইকোৰ্টে বেল দি দিব ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ আৰু য'ত বাজিছে আৰু ডিব্ৰুগড়ত ধৰিছে ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে এই দুজনক ডিব্ৰুগড়ত ধৰিছে এইটো ময়েতো ক'লোঁ যে মই বেয়া পাইছোঁ বুলি সেইটো ৰাজআতিথ্য দিয়া নাই এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল এইটো আৰক্ষীক দোষ দি লাভ নাই আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে এতিয়া ওলাব ক'ত যাব ওলাব এটা দিনত এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব পুলিচৰ লগত লিংক থাকিব লাগিব সময় লাগে কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে কিছুমান 2 বছৰ লাগে কিছুমান 2 দিন লাগে এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ মোক ধৰি আনক বুলি তেনেকৈতো নহয় অসমত